হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজ নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ক্লাছত আমি পুৰণি প্ৰশ্নকাকতসমূহৰ বিষয়ে আলোচনা কৰিম। আজিৰ ক্লাছটো আপোনালোকৰ আগন্তুক দিনৰ পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। বন্ধুসকল, আপোনালোকে যদি ইয়াৰ আগৰ ক্লাছসমূহ নাই চোৱা, ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে ইয়াৰ আগৰ ক্লাছখিনি চাব পাৰে। আগৰ ক্লাছখিনি খুবেই জৰুৰী হয় আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, তলৰ উল্লেখ কৰা সকলোৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ অধ্যক্ষ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ডক্টৰ কে কস্তুৰী ৰংগম। ডক্টৰ কে কস্তুৰী ৰংগম আছিল ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 চনৰ অধ্যক্ষ হয়। ইয়াত বংগম আছে, ৰংগম হ'ব, শুদ্ধ কৰি ল'বা। 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধ্যক্ষ আছিল ডক্টৰ কে কস্তুৰী ৰংগম। কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো ভাইৰাছ হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভিব্ৰো কলেৰা। ভিব্ৰো কলেৰা ভাইৰাছ হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো ৰং পোহৰ প্ৰতিফলিত নহয়? অপশ্যন 4টা যদি আমি চাওঁ, অপশ্যন এ কলা ৰং, অপশ্যন বি বগা ৰং, অপশ্যন চি সেউজীয়া ৰং, অপশ্যন ডি ৰঙা ৰং। উত্তৰ হ'ব কলা ৰং। কলা ৰঙত পোহৰ প্ৰতিফলিত নহয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 4, তলৰ কোনখন নৈ বৰাক নদীৰ এখন উপনৈ হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মধুৰা নৈ। মধুৰা নৈখন বৰাক নৈৰ এখন উপনৈ হয়। বাকী তিনিখন যি আছে, দিখু নৈ, চম্পাৱতী নৈ, দিবাং নৈ, এই তিনিখন নৈ ব্ৰহ্মপুত্ৰৰ এখন উপনৈ হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5, বৰ্তমান অসমৰ ৰাজ্যপালগৰাকী কোন হয়? এই কুৱেশ্যনটো 2020 চনত আহিছিল আৰু সোধা হৈছিল 2020 চনত অসমৰ ৰাজ্যপালগৰাকী কোন আছিল? মই কুৱেশ্যনটো চেঞ্জ কৰি আনিছোঁ, 2025 চনৰ মতে বা বৰ্তমান অসমৰ ৰাজ্যপালগৰাকী কোন হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লক্ষ্মণ আচাৰ্য। লক্ষ্মণ প্ৰসাদ আচাৰ্য হ'ল অসমৰ বৰ্তমানৰ ৰাজ্যপাল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো অসমৰ ৰাজ্যিক গছ হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব হুলুং। হুলুং গছটো অসমৰ ৰাজ্যিক গছ হয়। তোমালোকে সকলোৱে কমেণ্ট কৰি জনোৱা, হুলুং গছ অসমৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্যৰ ৰাজ্যিক গছ হয়। সেই ৰাজ্যখনৰ নাম কি হয়? সকলোৱে কমেণ্ট কৰি যোৱা, ইম্পৰ্টেণ্ট হয়, কাৰণ এক্সামত এই কুৱেশ্যন আহিছে। ভাৰতৰ অসমৰ যি আগন্তুক দিনত হৈ যোৱা পৰীক্ষাত এই কুৱেশ্যন আহিছে। হুলুং গছটো অসমৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ ৰাজ্যিক গছ হয়? কুৱেশ্যন নম্বৰ 7, আকবৰে ইবাদতখানাৰ প্ৰতিষ্ঠা ক'ত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ফতেহপুৰ চিক্ৰী। ফতেহপুৰ চিক্ৰীত আকবৰে ইবাদতখানাৰ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 8, পোহৰৰ গতি কিমান? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1,86 মাইলছ পাৰ ছেকেণ্ড। 1,86 মাইলছ পাৰ ছেকেণ্ড। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9, কোনটো গ্ৰহক সন্ধিয়াৰ গ্ৰহ বোলে? অপশ্যন 4টা যদি আমি চাওঁ, মংগল গ্ৰহ, বৃহস্পতি গ্ৰহ, শুক্ৰ গ্ৰহ আৰু বুধ গ্ৰহ। উত্তৰটো হ'ব শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহটোক সন্ধিয়াৰ গ্ৰহ বুলি কোৱা হয়। ইয়াৰ উপৰিও শুক্ৰ গ্ৰহটোক মৰ্ণিং ষ্টাৰ বুলিও কোৱা হয়। এক্সামত আহিব পাৰে কোনটো গ্ৰহক মৰ্ণিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি কোৱা হয়। শুক্ৰ গ্ৰহটোক মৰ্ণিং ষ্টাৰ নাইবা ইভিনিং ষ্টাৰ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 10, নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চিত্ৰাচল। নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত।
এইটো কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়। কেৱল DLED নহয়, অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত এই কুৱেশ্যনটো আহিছে। কুৱেশ্যন নম্বৰ 11, শেলাই হ'ল এবিধ। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উৎপাদক। শেলাই হ'ল এবিধ উৎপাদক। বন্ধুসকল, ক্লাছটো চাই ভাল পোৱা যদি ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল আপোনালোকৰ বন্ধু বান্ধৱীয়ে আছাম DLED এণ্ট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ মাজত আমাৰ এই ক্লাছটো শ্বেয়াৰ কৰি দিব। ইয়াৰ উপৰিও ক্লাছটো লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 12, উত্তৰ পূব পৰিষদ ক'ত অৱস্থিত? অপশ্যন 4টা যদি আমি চাওঁ, দিছপুৰ, শ্বিলং, ইটানগৰ, আইজল। শুদ্ধ উত্তৰ হ'ব শ্বিলং। উত্তৰ পূব পৰিষদ শ্বিলঙত অৱস্থিত। কুৱেশ্যন নম্বৰ 13, কোন চনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1682 চনত। 1682 চনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল। এই ৰণ আছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষৰ ৰণ। আৰু এই ৰণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? গদাধৰ সিংহ। কুৱেশ্যন নম্বৰ 14, চীনৰ কোনখন চহৰৰ পৰা কৰোনা ভাইৰাছৰ আৰম্ভণি হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উহান চহৰৰ পৰা কৰোনা ভাইৰাছৰ আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 15, তলৰ কোনটো উপাদানে মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বেক্টেৰিয়া। বেক্টেৰিয়াই মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰে। কুৱেশ্যন নম্বৰ 16, তলৰ কোনখন দেশত একক নাগৰিকত্ব ব্যৱস্থা আছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভাৰত। ভাৰতত একক নাগৰিকত্ব ব্যৱস্থা দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 17, MRPৰ সম্পূৰ্ণ নাম হ'ল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মেক্সিমাম ৰিটেইল প্ৰাইচ। মেক্সিমাম ৰিটেইল প্ৰাইচ হ'ল MRPৰ সম্পূৰ্ণ নাম। কুৱেশ্যন নম্বৰ 18, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাগৰাকী কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু তেওঁ আছিল বৰ্মন বংশৰ একেবাৰে শেষৰজন ৰজা। বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মন আৰু বৰ্মন বংশত সৰ্বমুঠ 13জন ৰজা আছিল। প্ৰথমজন ৰজা আছিল পুষ্য বৰ্মন আৰু একেবাৰে শেষৰজন ৰজা আছিল ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 19, শিক্ষাৰ অধিকাৰ আইন 2009 কেতিয়া সংশোধন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1 জানুৱাৰী 2019 চনত। 1 জানুৱাৰী 2019 চনত শিক্ষাৰ অধিকাৰ আইন 2009 সংশোধন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 20, pH লেভেলৰ কিমানৰ পৰা কিমানলৈ থাকে? pH লেভেল কিমানৰ পৰা কিমানলৈ থাকে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 0ৰ পৰা 14লৈ। 0ৰ পৰা 14লৈ pHৰ লেভেল থাকে। কুৱেশ্যন নম্বৰ 21, মানুহৰ শৰীৰত আটাইতকৈ বেছি পৰিমাণ পোৱা মৌলটো হ'ল? অপশ্যন A অক্সিজেন, অপশ্যন B কাৰ্বন ডাই অক্সাইড, অপশ্যন C লো, অপশ্যন D নাইট্ৰজেন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন C লো। কুৱেশ্যন নম্বৰ 22, পৃথিৱীৰ ব্যাসাৰ্ধ কিমান হয়? পৃথিৱীৰ ৰেডিয়াছটো কিমান হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 6371 কিলোমিটাৰ। 6371 হ'ল পৃথিৱীৰ ৰেডিয়াছ। কুৱেশ্যন নম্বৰ 23, খাজুৰাহো মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মধ্যপ্ৰদেশ। MPত খাজুৰাহো মন্দিৰটো অৱস্থিত। কুৱেশ্যন নম্বৰ 24, কোন চনত গিলাজাৰী সন্ধি স্বাক্ষৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1663 চনত। 1663 চনত
গিলাজাৰী সন্ধি স্বাক্ষৰ কৰা হৈছিল আৰু এই সন্ধিৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ হ'ব জয়ধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 25, তলৰ কোনটো স্কেলাৰ ৰাশি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দ্ৰুতি। দ্ৰুতিটো স্কেলাৰ ৰাশি হয়। তো বন্ধুসকল, আজিৰ ক্লাছত এই 25টা কুৱেশ্যন আছিল আৰু এই 25টা কুৱেশ্যন আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। আজিৰ ক্লাছটো কৰি কেনেকৈ পাইছে ক্লাছৰ ফিডবেক দিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ ক্লাছত যিসমূহ কুৱেশ্যন আমি আলোচনা কৰিছোঁ এই কুৱেশ্যনসমূহ আগন্তুক দিনত হৈ যোৱা DLED এণ্ট্ৰেন্স এক্সামৰ পৰা অনা হৈছে আৰু এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। যদি আপোনালোকে আমাৰ ইয়াৰ আগৰ ক্লাছসমূহ নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে, য'ত আমি যিমানসমূহ কুৱেশ্যন আলোচনা কৰিছোঁ এই সকলো কুৱেশ্যন এক্সামৰ বাবে খুবেই জৰুৰী হয়। তো আজিৰ ক্লাছত এইখিনি আছিল। শেষতে এটা সৰু ৰিকুৱেষ্ট আছিল, যদি আপোনালোকে আমাৰ চেনেলত আহিছে আজি প্ৰথমবাৰ আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। আমি প্ৰতিদিনা এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰোঁ। অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ৰ বাবে আমি এই চেনেলত এনেধৰণৰ টপিকসমূহ কনচেপ্ট লগত MCQ আলোচনা কৰোঁ। যদি আপোনালোকে আমাৰ এই চেনেলক ছাবস্ক্ৰাইব কৰা নাই, সকলোক ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। আজিলৈ ইমানেই। পুনৰ লগ পাম আমি আমাৰ অন্য এটি নতুন ক্লাছলৈ। আজিলৈ ইমানেই। থেংক ইউ।